বনকল কিবা মই যেতিয়া পংকজ ফটকৰ আয়ুৰ্বেদিক দবাটো লগাইছিলোঁ ন, তেতিয়া মানে কিমান খৰচা হ'ল এইটোৰ ওপৰত মানে ভিডিঅ' বনামগৈ বুলি কৈছিলোঁ। আৰু আপোনালোকে কমেণ্ট কৰাৰ কাৰণে বনাম বুলি মানে ভাবি থাকোঁতে সময় পোৱা নাছিলোঁ, কেলৈ ঘৰৰ কামত ব্যস্ত আছিলোঁতো। আৰু ঘৰ কিমান আগবাঢ়িলে আজি। তাৰপিছত এয়া চাব কিমান খৰচা হৈছে আৰু কি লৈছোঁ মই। এয়া চাওক, প্ৰথমে এইটো দেখাইছোঁ কি লৈছোঁ। এইটো মানে এক্সট্ৰাকৈ আৰু লৈছোঁ। এইটো হয় কি মেইনটো, য'ত নেকি ইয়াত লগাই দিয়ে ফাৰ্ষ্ট মেইন আয়ুৰ্বেদিক দবাইটো এইটোৱে হয়। কি কয়, মিনিমাম তিনিবাৰমান লগাটো বেছি ভাল বুলি কোৱাৰ কাৰণে আমি মানে আমাৰ লগৰ কেইজনে এটা এক্সট্ৰাকৈ লৈ আনিছোঁ। এইটো দুবাৰ ইউজ কৰিমগৈ ভাবিছোঁ। আৰু অলৰেডি এবাৰটো লগালোৱেই ন, তেতিয়া তিনিবাৰ হৈ যাব। আই হোপ ৰিজাল্টটো ভাল আহক, তেতিয়া মানে আপোনালোকক কনফাৰ্মটো তেতিয়াই জনাম, ওলাই নে নোলায় আৰু কেনেকুৱা একদম ফুল ৰিভিউটো তেতিয়া দিমগৈ এমাহ দুমাহ পিছত। তাৰপিছত শিকি লৈছোঁ আৰু একবাৰ দেখাই লওঁ। এয়া জেল দুটা লৈছোঁ, তাৰপিছত এনেকুৱা তেল তিনিটা লৈছোঁ। মানে 3 মাহমানটো যাব বুলি আশা কৰিছোঁ, 2-3 মাহটো পাৰ হোৱাকৈ। আৰু কেইবাটাও আৰু এটা বেলেগ বস্তু লৈছোঁ, এইটো নেদেখাওঁতে ভিতৰত আছে। তাৰপিছত খৰচা কিমান হ'ল, কুপন লওঁতে 100 টকা লৈছে। তাৰপিছত বাকী মই যিমানখিনি দবাই লৈছোঁ এইটোৰ ওপৰত প্ৰাইচটো নকওঁতে স্ক্ৰীণত চাই দিব, স্ক্ৰীণশ্বট মাৰি ৰাখি দিছোঁ। তাত চাব খৰচা কিমান। খৰচা একেবাৰে নাই, মানে বহুত কম। আৰু এইটো লগাটো ফ্ৰী মানে দেই, ইয়াৰ লগাটো ফ্ৰী ফাৰ্ষ্টৰটো। তাৰপিছত ছেকেণ্ড টাইম হ'ল ফ্ৰী হ'ব, কিন্তু যাব লাগিব মানে আমি আকৌ নাযাওঁ। এতিয়া আকৌ আমাৰ জেগালৈ আহিবগৈ নাই, মানে ফিক্স নাই। সেইকাৰণে মানে এনেকুৱা কোৱাৰ কাৰণে আমি লৈ লৈছোঁ। এইটো মানে আশা এটা, বিশ্বাস এটা ৰাখি মেলি। তাৰপিছত মোৰ 2 দিনমান হৈছে এইটো জেলটো এৰি দিলোঁ, এতিয়া তেল লগাই ষ্টাৰ্ট কৰিছোঁ। আৰু তেলটো লগাৰ আগতে মই এইটো যিটো জেল লগাইছিলোঁ দবাই লগাৰ পাছত চাবোন ইউজ কৰা নাই। আৰু পাৰিলে নেমু ইউজ কৰিব কৈছোঁ, কিন্তু নেমু ইউজ কৰা নাই। মই নেমুৰ জেগাত মই কি ইউজ কৰিছোঁ দেখাম ৰ'ব এতিয়া। এয়া চাব, এইটো খাৰ হয়, কলৰ পৰা বনোৱা হয়, নিজে মায়ে বনাই দিছে। আৰু একচুৱেলি এইটো অকল মাথাৰ ওপৰলৈ নহয়, খাবলৈও হয়, বহুত কামত আহে। হ'লেও সেইটো নেচাৰেল বেষ্ট হ'ব বুলি এইটোকে মানে ইউজ কৰিলোঁ। নেমুটোৱে নেচাৰেলেই হয় বাৰু। তো এইটো ইউজ কৰিছোঁ। এটা নাই, এনেকুৱা দুটা আছে। আৰু এইটো দুদিন এৰি বা 3 দিন এৰি বা এদিন 2 দিন মূৰে মানে ডেইলি নুধুলেও মানে 2-3 দিন ভিতৰত মানে ধুম মানে এইটো মাথাটো। বাকী এইটোকে বাকী গাবিলাকতো চাবোন ইউজ কৰিছোঁ, বাকী ইয়াত ইউজ কৰা নাই। সকলোৱে এয়া চাব, এল'ভেৰা জেল বোলে। আৰু তাৰপিছত কি কয়, যিটো তেল হয় এইটো চেম টু চেম ফ্লেভাৰটো, মানে গোন্ধটো আদিবাসী অইল নিচিনাই মানে গোন্ধাই দেই, চেম টু চেম। কিন্তু আদিবাসী অইল নহয় আৰু। মানে মই আগতে লগাইছিলোঁ আদিবাসী অইল, 10-15 দিন লগাইছিলোঁ, ৰিজাল্ট ভাল লগা নাই। 10-15 দিন লগাই মেলি মানে কিবা এটা ভালেই লগা নাই, সেইকাৰণে আমি এৰি দিব লগা দেই। কিন্তু অলপ মনত আছে কেনেকৈ আছে তাৰ গোন্ধটো, চেম এনেকৈ গোন্ধায়। তাৰপিছত এই যিটো দবাই ন, এইটো আৰু এসপ্তাহ পিছত ইউজ কৰিমগৈ এবাৰ। মানে 15-20 দিন পিছে ইউজ কৰিব কৈছে। এইটো আৰু মোৰ অলৰেডি এসপ্তাহ পাৰ হৈছে, আৰু সেইকাৰণে আৰু এসপ্তাহ পিছত এইটো ইউজ কৰিম, তেতিয়া দেখাম বাৰু আৰু একবাৰ। বাকী বন্ধুসকল, আমাৰ ঘৰৰ বৰ্তমান আপডেটটো দিম আজি। মানে কণ্ডিশ্যনটো এয়া চাব, এইৰকমে হৈ আছে। এইটো খটখটিটো এনেকৈ আৰু ইটা কাটা চলি আছে এতিয়াও। এইটো দেউতা কৰি আছে বাৰু এই চাইডে। এইটো আৰু এই যিমানখিনি দেখিছে ইমানখিনি ইটাটো কাটিছোঁ, এই চাইডটো গাঁঠিব পৰা নাই, মানে লাহে লাহে কাটিম। আৰু এতিয়া কি হয়, কি ক'ম আৰু, লগৰ ইহঁতৰ ঘৰ ন বন্ধ কৰ, ৰঙা ইটা দিব পাৰিলে বহুত ভালে, কিন্তু দিব পৰা নাই, কি কৰিম এতিয়া। সেয়া চাব, ঘৰটো ইমানো চাবলৈ বেয়া নালাগিব যেন পাইছোঁ বন্ধুসকল, ভালেই হ'ব যেন পাইছোঁ। আৰু ইটা বেছি নাই, আৰু এইটো আছে, আৰু এইটো অলপমান আছে, বাকী ওপৰত কেইটামান আছে। এইটো কেনেকুৱা লাগিছে এইটো কমেণ্ট বক্সত জনাবচোন বন্ধুসকল। এইটো দেউতাই বনাই বাৰু, এয়া কেনেকুৱা লাগিছে।
আৰু ইফালে বাৰাণ্ডা ওলাম বাৰু কিবা এটা প্লানিং কৰি মেলি পিছতকৈ লাহে ধীৰে চব লাহে লাহে কৰিম আৰু বা ভাবিছোঁ 6 মাহ 7 মাহ শেষ হ'ব নেকি বুলি কয় এবছৰ হ'ব এতিয়া চাবচোন একোৱেই হোৱা নাই এতিয়ালৈকে